লাহৰীঘাটত জঘন্য ধৰ্ষণকাণ্ডৰ ঘটনা লাহৰীঘাট আৰক্ষী থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত দুৱামাৰীত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ডৰ ঘটনা দেৱামাৰী গাঁৱৰ এগৰাকী 4 সন্তানৰ মাতৃক ঘৰত স্বামী নথকাৰ সুযোগত একে গাঁৱৰে লম্প জুবাহিৰ আলমে বলপূৰ্বকভাৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে পাছত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰাত পৰিয়ালৰ লোকৰ লগতে ওচৰ চুবুৰীয়া ৰাইজ আহি লম্প জুবাহিৰ আলমক আটক কৰি পঘাৰে বান্ধি থয় আৰু পাছত জুবাৰী আলমৰ পৰিয়ালৰ মানুহ আহি ভুক্তভোগীৰ পৰিয়ালক ভয় ভাবুকি দি লম্পটোক এৰাই লৈ যায় পিছদিনা 14 মাৰ্চ তাৰিখে ভুক্তভোগী মহিলাগৰাকীয়ে এই ঘটনা সম্পৰ্কে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকক অৱগত কৰায় ভুক্তভোগী মহিলাগৰাকীক কিমান সোনকালে আৰক্ষীয়ে ন্যায় দিব পাৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয় লাহৰীঘাটৰ পৰা আফতাৰ হুছেইনৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 10টা বজাত মানুহটো মোৰ ঘৰত গৈ কিনা সোমাল মই বাহিৰত গৈছিলোঁ বাহিৰত যোৱাৰ পিছত মই গৈ কিনা দৰ্জাটো মাৰি মই শুই গৈছোঁ খোৱাৰ পিছত মোক গৈ কিনা মানুহজনে মোক ধৰিলে ৰেপ কৰাত ধৰিবৰ কিনা মোক জপাই কিনা মানে মুখত চুকত ধৰি কিনা মোক ৰেপ কৰিছে কৰি মই যেতিয়া হুলস্থুল কৰি আছোঁ তেতিয়া মোৰ ছোৱালীজনী মোৰ ল'ৰাজনী চেউৰি আছে পিছত মোৰ খাহুৰ বুঢ়ী আৰু মোৰ খাহুৰ বুঢ়া ওলাই কৈছে যে কি হ'ল এইটো ঘৰত পিছত গোটেই মানুহ আহিলে তাই গৈ কি কৰিছে যেতিয়া হুলস্থুল হৈ গৈছে মোক মাতি আছে কি হৈছে মানুহজন গৈ কিনা বিচনাৰ তলত সোমাই গৈছে যেতিয়া সোমাই গৈছে পিছত মোৰ ছোৱালীজনী কিনা দৰ্জাটো খুলি দিয়াৰ পিছত তাক মানে বিচনাৰ তলৰ পৰা আনি কিনা তাক চুৰ ভাবি কিহৰ কাৰণে সোমালে ৰাইজ আহিলে গোটেই মানুহকেইটা আহি কিনা তাক 3-4টা মান গুহা মাৰি দিছে পিছতে বাহিৰত তাক বান্ধিছিলে বান্ধাৰ পিছত তাৰ বাপেক আৰু তাৰ মা কেনেকৈ গম পাই আহি কিনা কৈ আছে মোৰ ল'ৰা কিবা এটা কৰিছে দুখ কৰিছে কি কৰিছে মই এইটো বিচাৰ কৰিম এইটো কৈ কিনা তাই এই ৰছীটো খুলি যেতিয়া খুলি দিছে ল'ৰাজনী দৌৰি ঘৰত গৈ গৈছে পিছত কালি আমি লাহৰীঘাট থানাত এজাহাৰ দিবৰ গৈছিলোঁ ফাৰ্ষ্ট অচিজনী মোক ধমক দিলে ৰেপ কেছ বুলি দিব নালাগে মই কৈছোঁ ছাৰ মোক ৰেপ কৰিছে কিয় মই ৰেপ কেছ নিদিম দিব নালাগে পিছত আমাক এই ৰাস্তাত মাতি নিকিনা কৈছে এনেকুৱা ৰেপ কেছটো নিদিবা মই যেনেকুৱা কৈ আছোঁ তেনেকুৱাই তোমালোকে কেছটো লিখি দিয়া পিছত এই বাহিৰত আমি কেছটো লিখিব খুজিছিলোঁ তৰুণৰ হাতত বাহিৰত লিখিবৰ দিয়া নাই পিছতে পুলিচে লিখিলে কেছটো আমাৰ কেনেকুৱা লিখিছে কি কৰিছে আমাৰ লিখা পৰা নাই আমি নাজানো কেনেকুৱা লিখিছে আমাক কেছটো দিব দিয়া নাই গৈছে ছাৰে ঘটনাটো কেতিয়া হৈছিলে 13 তাৰিখ গৈ কিনা ৰাতি 10:30 বজাত পিছত মানুহজনক চিনি পাইছেনে চিনি পাইছোঁ কি নাম জুবাহিৰ ঘৰ ক'ত এই দুৱামাৰীতে বাপেকৰ নাম জানে আব্দুল বাৰেক আৰু ঘৰৰ এই দলাল কেইটামান আহি কিনা মোক পইচাৰ ডিমাণ্ড দেখাইছে তোমাৰ পইচা কিমান লাগে 10,000 লাগে না 5 লাখ লাগে না কিমান লাগে 10 লাখ লাগে নেকি তোমাৰ মই কৈছোঁ এনেকুৱা পইচাৰ ডিমাণ্ড কিয় দি আছে মোৰ লগত মোৰ খৰমানটো যে কৈছে মোৰ খৰমানটো আনি দিব পাৰিব নেকি আপোনালোকে মোক আজি 10 লাখ টকা দি কিনা মোৰ খৰমানটো বচাই দিব এতিয়া মোৰ হাজবেণ্ডে মোক নেৰাখে এনেকুৱা কৈছোঁ পিছত তাহাঁতে গুচি গৈছে কৈছে কোন আহিছিল আপোনাক পইচা যাচিব কাৰণে এই চেয়াৰমেন আহিছে আৰু এই কোন চেয়াৰমেন নাজিন চেয়াৰমেন আহিছে আব্দুল বাৰেক আহিছে মই পইচা লোৱা নাই মই কৈছোঁ মোৰ পইচা নালাগে মোৰ খৰমানটো আনি নিদিয়ে এতিয়া আপুনি প্ৰশাসনক কি দাবী জনাব এনেকুৱা বদমাছ মানুহ এই পৃথিৱীত থাকিব নালাগে নহয় আৰু আজি মোৰ ঘৰত উঠিছে আৰু এজনী ঘৰত গৈ কিনা সোমাই যাব আপোনালোকৰ মা ভনী আছে আৰু কেতিয়াবা কাৰো ঘৰত গৈ কিনে এনেকুৱা কাম কৰি থাকিব এতিয়া আপোনালোকে কি বিচাৰ কৰি দিয়ে ন্যায় বিচাৰ চাওঁ মই তাৰিখে ৰাতি 10টা বা 10:30 মান বজাত এলিজা খাতুনৰ ঘৰত হাল্লা শুনি আছোঁ পিছত আমি দৌৰি আহিছোঁ আহি চাওঁ আপোনাৰ ঘৰ কি ওচৰতে নেকি এইখিনি 2টা ঘৰ এৰি আমাৰ ঘৰ পিছত আহি চাওঁ যে তাক ল'ৰা এটা টানি হেঁচৰাৰ কাৰণে বাহিৰত ওলাই আছে পিছত আমি শুনা পাইছোঁ যে এইটো কি বাৰিকাৰ ল'ৰা এইটো ল'ৰাটোৱে তাক ধৰ্ষণ কৰিলে বুলি পিছত এনেকুৱা শুনা পাইছোঁ পিছত 10-20 মিনিট পিছত তাৰ মাক বাপক চবেই আহিছে আহি কেনে আৰু ডাঙৰ মানুহ কেইটামান আহিছে আহি তাক লম্পৰটোক কি আপোনালোকে আবদ্ধ কৰি ৰাখিছিলে
বান্ধি ইয়াতে বাহিৰত পেলাই থৈছে, আমি চাইছোঁ। পিছত তাহাঁতে কৈছে লৈ গৈছে বুলি, ইয়াৰ পৰা হুমকি দিছে, দি ডাঙৰ মানুহ আহিছে, আহি হুমকি দিছে, হুমকি ভয় ভাবুকি দুখাই ল'ৰাটোক লৈ গ'ল, মানে বলপূৰ্বক লৈ গ'ল। পিছত গোটেই ৰাতি এনেকৈ গৈ আছে, মানুহ কেইটামান আহিছে, বহিছে, চেয়াৰমেন আৰু ডাঙৰ মানুহ কেইটামান আহিছে, আহি বহিছে ইয়াতে। পিছত তাহাঁতে ইয়াতে কৈ আছে যে এনেকুৱা সত্য কথাটো কোৱা। পিছত সি কৈছে, পিছত লাষ্ট টাইম তাহাঁতে কৈ আছে যে কিমান কোৱা, তুমি এতিয়া কি দিলে তোমাৰ মনটো ভৰিব। পিছত মানুহজনীয়ে কৈছে যে কি তাহাঁতে ডিমাণ্ড দি আছে, ইমান তোমাৰ ইমান লাগে নেকি, তিমান লাগে নেকি কোৱা। পিছত মাইকীজনীয়ে কৈছে আমাৰ টকা নালাগে, টকা লাগিলে কিবা আমাৰ সন্মান গুচি আহিব নেকি। পিছত তাহাঁতে গোটেই দিন গৈছে, অহা নাই। পিছত তাহাঁতে গৈছে কেছ কৰিব। পিছত শুনিছোঁ লাহৰীঘাট থানাত বোলে তাহাঁতৰ ৰেপ কেছটো নলয়, মাৰপিট কিবা সেইসোপা কেছলৈ ল'ব। পিছতে ইয়াৰ পৰা এইটো এতিয়া আপোনালোকে প্ৰশাসনক কি অনুৰোধ জনাব? পঢ়া-শুনাত এনেকুৱা এই দেশত এনেকুৱা হৈয়ে থাকে। এতিয়া পঢ়া-শুনাই যদি গুৰুত্ব লোৱা হয় তেতিয়া কেইদিনমান পিছে কিয় ধৰ্ষণ হৈ থাকে। পঢ়া-শুনা গুৰুত্বই নলয়, বুলিতো এনেকুৱা হৈ থাকে। মানে এই লাহৰীঘাট আৰক্ষীৰ ওপৰত আপোনালোকৰ কিবা সন্দেহ হয় নেকি? সন্দেহ হয়। এতিয়া আমি দুখীয়া, এই ঘৰ মানুহসোপাই দুখীয়া, এতিয়া একো কৰিব নোৱাৰে। সেই সুযোগেতো এতিয়া যোনে মিলা প্ৰীতি কৰিব পাৰে তাহাঁতৰ লগতে থাকে।